মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়, মাননীয় আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয় তথা মোৰ সন্মানীয় শিক্ষাগুৰুসকল, আজিৰ সভাখন কিয় পতা হৈছে আমি সকলোৱে জানো। আজিৰ সভাখন হৈছে বিদায় সভা, সপ্তমমান শ্ৰেণীৰ বিদায় সভা। বিদায় বুলি চিৰ বিদায় ল'বলৈ অহা নাই, সাময়িক বিদায় ল'ব আহিছোঁ। বন্ধু বান্ধৱীসকললৈ গুহাৰি, আপোনালোকে ভৱিষ্যতে ছাৰ বাইদেউ লগ পালে মাত এষাৰ দিবলৈ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। লগতে বন্ধু বান্ধৱীসকলে দেখা দেখি হ'লে মাত বোল কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ বিদায় সভাখন এনেকৈ উদাহৰণ দিব পাৰি, যেনেকৈ গাঁৱৰীয়ে সন্তান জন্ম দি বেচিব পৰাকৈ মালিকক উপকাৰ কৰে, তেনেকৈ আমিও উচ্চ শিক্ষা লোৱাৰ হেতু বিদায় ল'ব লাগিব। সকলোৱে একে স্কুলত নপঢ়িব পাৰে, বেলেগ বেলেগ স্কুলত পঢ়িব পাৰে। লগতে ছাৰ বাইদেউক দেখিলে চাইকেলৰ পৰা নামি দিবলৈ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। বিদায় বুলি সাময়িক বিদায় লৈছোঁ, চিৰ বিদায় নহয়। ছাৰ বাইদেউ আমি ভৱিষ্যতে লগ পাম। লগতে আমাৰ বন্ধু বান্ধৱীসকলে দেখা দেখি হ'লে মাত বোল কৰিবলৈ, ছাৰ বাইদেউক মাত বোল কৰিবলৈ অনুৰোধ জনাইছোঁ, চাইকেলৰ পৰা নামি দিবলৈ। লগতে আমাৰ সকলোৱে ভালকৈ পঢ়া শুনা কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ সাধাৰণ সম্পাদকৰ মন্তব্য ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।